দিল্লীত ক্ষমতাচ্যুত কেজৰিৱালৰ আপ ৰাজধানীত উৰিল গেৰুৱা পতাকা দিল্লীৰ ফলাফলে কি প্ৰভাৱ পেলাব অসমত হতাশ বিৰোধী জয়লাভ বিজেপিৰ দেশৰ ৰাজনীতিত আন এক মুখ্যম আঘাত বিৰোধী শিবিৰত এইবাৰ বিৰোধীৰ হাতৰ পৰা দিল্লী আজৰি আনিলে বিজেপিয়ে দিল্লীত ক্ষমতাচ্যুত আপ ৰাজধানীত উৰিল বিজেপিৰ নিশান প্ৰত্যাশিতভাৱে দলৰ বিষয়ত উৎসাহিত হৈ পৰিল ৰাজ্যিক বিজেপিৰ নেতা কৰ্মী মন্ত্ৰীৰ পৰা বিধায়কলৈ বিজেপিৰ নেতা কৰ্মীৰ মাজত উৎসাহৰ জোৱাৰ কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বত থকা আম আদমি পাৰ্টিয়ে যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ সজলপ্ৰীতি কৰিলে যিটো মানুহক ঠগুৱালে ৰাইজে এবাৰ আপ আৰু আপৰ জ্যেষ্ঠ নেতাসকলক হৰুৱাই ৰাইজে প্ৰত্যুত্তৰটো মোদীজীৰ নেতৃত্বত আৰু আমাৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ডাঙৰীয়াৰ নেতৃত্বত দিল্লীত এইবাৰ আমাৰ ২৭ বছৰ পিছত আমাৰ চৰকাৰ হ'বলৈ গৈ আছে গতিকে আমি দিল্লীবাসী ৰাইজক ধন্যবাদ জনাইছোঁ শুভেচ্ছা জনাইছোঁ তেখেতসকলক 10 বছৰ সুবিধা দিলে আৰু দেখিলে যে তেওঁলোকে যি মিঠা মিঠা কথা দি ভুৱা প্ৰতিশ্ৰুতি সেই দিল্লীবাসী যথেষ্ট সজাগ সচেতন গতিকে মই ভাবোঁ এইটোৱে আমাৰ দেশখনৰ কাৰণে এইটো এটা ভাল পৰিৱৰ্তন হৈছে উল্লেখ্য যে বিজেপিৰ দিল্লী দখলত গুৰুত্ব নোহোৱা নাছিল অসমৰো প্ৰচাৰত আছিল দুই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটা ষ্টাৰ কেম্পেইনাৰ আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সমান্তৰালভাৱে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিধায়ক জিতু গোস্বামীৰ নেতৃত্বত ৰাজ্যিক বিজেপিৰ এটা বৃহৎ দলে এমাহে দিল্লীত বাহৰ পাতি আছিল সেয়ে বিজেপিৰ দিল্লী দখলত বিশেষভাৱে উল্লাস এইসকল বিজেপি নেতাৰ মই এইবাৰ গোটেই ইলেকশ্যন কেম্পেইনটোত এটাই দেখা পাইছিলোঁ যে পূৰ্বাঞ্চলীয় লোকসকলৰ মনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি নৰেন্দ্ৰ মোদীৰ প্ৰতি এটা অগাধ বিশ্বাস আছিলে সেই বিশ্বাসৰ পৰিণতিত এই গোটেই ফলাফলটো হৈছে ইফালে আপৰ হাতৰ পৰা বিজেপিয়ে দিল্লী কাঢ়ি লোৱা কাৰ্যত হতাশ বিৰোধী পতনৰ কাৰণ বিচাৰি হাইৰাণ বিৰোধী শিবিৰ লেফটেনেণ্ট গভৰ্ণৰৰ যোগেদি দিল্লী চৰকাৰখনৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছিল বহু অসুবিধাৰ মাজেৰে কাৰ্যনিৰ্বাহ কৰিছিল কংগ্ৰেছতো এটা কথা ঠিক ক'বই লাগিব যে যোৱাবাৰ 2024ত কংগ্ৰেছ আৰু আপে লগাৰ পিছতো দিল্লীৰ 7খন আসনতে জিৰো মাৰিছিল মইতো বৰ দুখেৰে ক'ব বিচাৰোঁ যে বৰ্তমান দেশত কংগ্ৰেছৰ স্থিতিটো অত্যন্ত বেয়া হৈছে দলৰ শোচনীয় পৰাজয়ে অধিক হতাশ কৰি তুলিলে কংগ্ৰেছক উল্লেখ্য যে দিল্লীৰ নিৰ্বাচনত গৌৰৱ গগৈ দলৰ ষ্টাৰ কেম্পেইনাৰ একে সময়তে নিৰ্বাচনী প্ৰচাৰত সাংসদ ৰকিবুল হুছেইনৰ লগত আছিল অসমৰ বিধায়কৰ এটা দল কিন্তু অসমৰ কংগ্ৰেছী নেতাই গুৰুত্বই নাপালে দিল্লীত সেয়ে নিৰ্বাচনী ফলাফলৰ পিছতে টুপাই বুৰ মাৰিলে অসম কংগ্ৰেছৰ নেতাসকল মুঠতে দিল্লীৰ ফলাফলৰ পিছতে হতাশ বিৰোধী উৎসাহিত বিজেপি পিছে এই ফলাফলে প্ৰভাৱ পেলাব নেকি 2026ৰ অসমৰ নিৰ্বাচনত ইয়াকে লৈও এতিয়া চৰ্চা চলিছে ৰাজ্যৰ ৰাজনীতিত ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ